নিকুঞ্জ আপডেট চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। তোমালোক সকলোৰ বাবে ভাল খবৰ, যি সকলে গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ এক্সাম দিছিলা 15 জুনত, তেওঁলোকৰ বাবে বহুতো ভাল খবৰ। তেওঁলোকৰ ৰিজাল্টসমূহ আহি গৈছে। যি সকলে ৰিটেন এক্সামত পাছ আউট হৈছে, তেওঁলোকৰ ইয়াত ৰোল নাম্বাৰসমূহ দিয়া হৈছে। ইয়াত টোটেল কেণ্ডিডেট কোৱালিফাই হৈছে 2320। ঠিক আছে, ইয়াত টোটেল কেণ্ডিডেট 2320টা কেণ্ডিডেটে বা পৰীক্ষাৰ্থীয়ে ইয়াত উত্তীৰ্ণ হৈছে। তোমালোকে এই ৰিজাল্টটো যদি এতিয়ালৈ চাব পৰা নাই, তেনেহ'লে তোমালোকে এই ভিডিঅ'টিৰ পৰা স্ক্ৰীনশ্বট মাৰি ল'ব, নতুবা তোমালোকে টেলিগ্ৰাম চেনেলত গৈ ফালে এই পিডিএফটো ল'ব পাৰিব। ঠিক আছে, তোমালোকে মই টেলিগ্ৰাম চেনেলৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম। তোমালোকে সেই লিংকটোৰ পৰা টেলিগ্ৰাম চেনেলটোত জইন হৈ এই পিডিএফটো ল'ব পাৰিব। এই টেলিগ্ৰাম চেনেলটো কেৱল পিডিএফ সমূহৰ বাবে। ঠিক আছে, কোনো ধৰণৰ সেই টেলিগ্ৰাম চেনেলটোত তোমালোকে কুৱেশ্যন সুধিব নোৱাৰিবা। ঠিক আছে, ইয়াৰ লগতে তোমালোকক মই জনাইছোঁ যে এই যিসমূহ গ্ৰেড 3 হওক, গ্ৰেড 4 হওক, BTRৰ সকলো ইনফৰমেশ্যন এই চেনেলটোৰ যোগেদি পাব। তোমালোকে মোৰ ফালৰ পৰা এটা সৰু ৰিকুৱেষ্ট তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তোমালোকে BTRৰে হওক, আছাম গভৰ্ণমেণ্টৰে হওক, সকলো তোমালোকৰ কম্পিটিটিভ এক্সামৰ বিষয়ে ইয়াত উল্লেখ কৰা হয়। আৰু লগতে যিমানখিনি নতুন ভেকেঞ্চি ওলায়, আছাম গভৰ্ণমেণ্ট হওক, BTR গভৰ্ণমেণ্ট হওক, সকলো ইয়াত মই ইনফৰমেশ্যনবোৰ দি দিওঁ। ঠিক আছে, তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে মই তোমালোকক আকৌবাৰ জনাই দিছোঁ যে BTRৰ গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ যিসকলে এক্সামটো 15 জুনত দিছিলা, তেওঁলোকৰ বাবে ভাল খবৰ। তেওঁলোকৰ ৰিজাল্টসমূহ আহি গৈছে ইতিমধ্যে। তোমালোকে ৰিজাল্টবোৰ চাব পাৰিবা এই পিডিএফটোৰ যোগেদি। তোমালোকে গুগলত চাৰ্চ কৰিলেও পাই যাবা। ঠিক আছে, যদি তোমালোকে তেনেকুৱা নকৰা, তেনেহ'লে তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটোত পাব এই লিষ্টখন। তোমালোকে তোমালোকৰ যিখনি এডমিট কাৰ্ডত ৰোল নাম্বাৰটো আছে, সেইটো তোমালোকে মিলাই পেলাই ইয়াত চাব পাৰিব। ঠিক আছে, যদিহে তোমালোকৰ ইয়াত নাম আহিছে, তেনেহ'লে তোমালোকক মৰম যাচিছোঁ, কাৰণ তোমালোকে বহুতো এটা কষ্টৰ মাজেদি এই এক্সামটোত উত্তীৰ্ণ হৈছা। ঠিক আছে, আৰু লগতে তোমালোকক মই মোৰ ফালৰ পৰা জনাব বিচাৰিছোঁ যে তোমালোকৰ যিটো ভাইভাৰ কাৰণে কিছুমান টিপছ মই দিব পাৰিম তোমালোকে যদি তোমালোকক প্ৰয়োজন হয়, তেনেহ'লে তোমালোকে মোক কমেণ্ট ছেকশ্যনত সুধিব, মই তোমালোকক ভাইভাৰ টিপছ দি দিম। ঠিক আছে, কেনেকুৱাকৈ বা কেনেধৰণৰ প্ৰশ্ন সোধে। ঠিক আছে, আৰু লগতে তোমালোকে ভাইভাটো ইংৰাজীত দিবা নে অসমীয়াত নে বড়ো লেংগুৱেজত দিবা, তোমালোকৰ 3টা লেংগুৱেজ তোমালোকে চইচ কৰিব পাৰা, তোমালোকৰ ইচ্ছা হয়। আৰু তোমালোকৰ যিজনে তোমালোকৰ ভাইভাটো ল'ব, ঠিক আছে, সেই টিচাৰজন কোনটো মাধ্যমত হয় সেইটো নিৰ্ণয় কৰিব। ঠিক আছে, মোৰ ভিডিঅ'টোত বহুতো বেকগ্ৰাউণ্ড নইজ আহিছে, তোমালোকে সেইবোৰ ইগন'ৰ কৰিব। মই আকৌবাৰ জনাই দিছোঁ তোমালোকক, ইয়াত গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ যিসকলে 15 জুনত এক্সামটো দিছিলা, তেওঁলোকৰ বাবে ভাল খবৰ। তেওঁলোকৰ ৰিজাল্টসমূহ আহি গৈছে। ইয়াত টোটেল কেণ্ডিডেট চিলেক্টেড হৈছে 2320টা। ঠিক আছে, তেওঁলোকৰ নেক্সট তোমালোকৰ প্ৰচেছ কি হ'ব সেইটো মই তোমালোকক জনাই দিম। আৰু লগতে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ঠিক আছে, মই তোমালোকক ছেকেণ্ড ষ্টেপটো এই ভিডিঅ'টোৰ যোগেদি অকণমান জনাই দিছোঁ। তোমালোকে আৰু যদি ডিটেইলছ তোমালোকক প্ৰয়োজন হয়, ঠিক আছে, তেনেহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা। ঠিক আছে, ছেকেণ্ড ষ্টেপটো তোমালোকৰ এটা এডমিট কাৰ্ড আহিব, তোমালোকৰ এডমিট কাৰ্ড বুলি কয় বা কল লেটাৰ বুলি কয়, সেইখন আহিব তোমালোকৰ, আৰু তোমালোকৰ ভাইভাৰ ডেট মেনশ্যন কৰা থাকিব। ঠিক আছে, ভাইভা কেতিয়া হ'ব আৰু কাট অফ কিমান গ'ল এই এক্সামটোত, বা গ্ৰেড 3ত কিমানখিনি গ্ৰেজুৱেট লেভেলৰ কাট অফ গ'ল, সম্পূৰ্ণ তথ্য যদি তোমালোকক প্ৰয়োজন হয়, তেনেহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব। ঠিক আছে, মই নেক্সট ভিডিঅ'ত আনিবলৈ ট্ৰাই কৰিম। ঠিক আছে, আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।